ৰ'দে জুলি মই চাই লওঁ বাৰু। যদি টাইম পাওঁ মই তেতিয়া যাম বাৰু। তই আজি তেতিয়াহ'লে ঘৰলৈ যাবি ন? মায়েতো ইমান দিনৰ পিছত তোক দেখি পাব, ঘৰলৈ যাবি, কি বা ক'ব। আৰু তই এনেই যদি একো নকবি, আণ্টিয়ে পিছত চাবি বুজি পাব। গতিকে অকণমান টাইম দে, তাৰপিছত চব ঠিক হৈ যাব। পিহু, যোৱাটোতো যাবই লাগিব। খং উঠি আছিলে কাৰণে কেইদিনমান নগ'লোঁ যেনিবা, কিন্তু সদায়তো আৰু এনেকৈ থাকিব নোৱাৰি ন। যাম, খালি এতিয়া মই বেকাৰীলৈ যাব লাগিব। এইকেইদিন পম্পীয়ে অকলে অকলে কি কৰিছে ঠিক নাই আৰু। কিবা প্ৰব্লেম হ'লে ফোন কৰিছে যদিও মই যেতিয়ালৈকে নিজে গৈ নাচাওঁগৈ মানে শান্তি নালাগে। সেইকাৰণে যাওঁ, গৈ চাম কি কৰিছে নাই কৰা, এবাৰ চাই আহোঁগৈ। আৰু এইকেইদিন যে মই বেকাৰীলৈ নোযোৱাৰ কাৰণে কিমান যে অৰ্ডাৰ কেঞ্চেল হৈ গৈছে ঠিক নাই আৰু, বহুতখিনি লছ হৈ গ'ল মোৰ। সেইকাৰণে তোক মই সোনকালে ঘৰলৈ যাবলৈ কৈ আছিলোঁ। ঠিক আছে, তই ঘৰলৈ নগ'লি, বেকাৰীতো আহিব পাৰিলি হয়। এতিয়া চাচোন ইমান দিনত কিমানখিনি অৰ্ডাৰ আহিলে হয়, কিমান তোৰ মানে প্ৰফিট হ'ল হয়। কিন্তু তইতো সেইবোৰ চব কেঞ্চেল কৰি দিবলৈ ক'লি। এতিয়া আৰু হৈ গ'ল আৰু, ময়ো এতিয়া মোৰ কামত লাগোঁ আৰু তয়ো যা, কি হৈছে কি নাই হোৱা। সদায় যদি এনেকৈ কেঞ্চেল কৰি থাকোঁ নহয়, কাষ্টমাৰে ভাবিব ইয়াত অৰ্ডাৰ নলয় চাগে আজিকালি, তেনেকৈ কাষ্টমাৰ কমি যাব। গতিকে এতিয়াৰ পৰা তেনেকুৱা একো নকৰিবি, বুজিলি? হ'ব পিহু, মই বুজি পালোঁ দে। সেইকাৰণতে এতিয়া যাবলৈ ওলাইছোঁ। কিন্তু তই টাইম পালে যাবি আকৌ দেই, নগ'লে মানে বেয়া নাচাবি। বাৰু হ'ব দে, এতিয়া মই গৈ থাকোঁ, তই যা নিজৰ কামত লাগ। মোৰ কাৰণে তোৰো এইকেইদিন কাম লছ হৈ গ'ল ন। একো নাই দে, কেইদিনমান ৰেষ্ট ল'লোঁ বুলি ভাবি লওঁ। এনেও আমিচোন ৰেষ্টেই নাপাওঁ, এনি টাইম অকল কামতে লাগি থাকোঁ। গতিকে কেইদিনমান ৰেষ্ট লৈ ল'লোঁ, এতিয়া আৰু দুগুণ ঠাই কামবোৰ কৰিব পাৰিম ন। হ'ব, গৈ থাকোঁ মই। জুলি, সেইটোতো তই বাৰু একদম ঠিক কথা কৈছ। আমি ৰেষ্ট লোৱা নহয়েই আকৌ, তোৰ যহতে ময়ো ৰেষ্ট লৈ ল'লোঁ বাৰু। এতিয়া ভালকৈ কামবোৰ মন দি কৰিব পাৰিম। ভাগৰ লাগি থাকিলে মানে কামতো মন নবহে যে। এতিয়া আৰু একদম ফ্ৰেছ লাগিছে, কামবোৰ ভালকৈ হ'ব যেন লাগিছে আৰু। হ'ব দে, মই তেতিয়াহ'লে গৈ থাকোঁ দেই, তয়ো যা। আৰু যদি কিবা প্ৰব্লেম হয় মোক কল কৰি দিবি। আকৌ এনেকৈ ঘৰৰ পৰা ওলাই নাহিবি, বুজিলি নহয়? হ'ব দে, গৈ থাক। তাকে আকৌ। বাৰু হ'ব, কিবা প্ৰব্লেম হ'লে কল কৰিম। এতিয়া গৈ থাকোঁ, বাই বাই। তুমি ইয়াত কি কৰিছা? মোক বিচাৰি আহিছিলা নে তোমাৰ লগত আজি আকৌ আৰু কোনোবা আহিছে? হাই জেলিবা, তুমি মই ইয়ালৈ অহাৰ কাৰণে খং নকৰিবা আকৌ। আৰু মই অকলে অহা নাই, মোৰ লগত দাদাও আহিছিলে। কিন্তু দাদাৰ ইম্পৰ্টেণ্ট মানে কোনোবা পেচেণ্ট আহিলে, চিৰিয়াছ বুলি ক'লে, সেইটো কাৰণে দাদা আগতীয়াকৈ গুচি গ'ল। আণ্টিয়ে মোক ৰখাই থ'লে আকৌ অকণমান লাহে ধীৰে তোমাক লগ কৰি যাম বুলি। মানে তুমি আজি ঘৰলৈ আহিবা বুলি আণ্টিয়ে গম পাই যে, সেইকাৰণে ৰখাই থৈছিলে। কিন্তু বহুত দেৰি হোৱা দেখি মই যাবলৈ ওলাই আহিছিলোঁ। ভালেই হ'ল, তোমাক লগ পাই গ'লোঁ। আচ্ছা, সেইটো কথা। দাদাৰ লগত আহিছিলা। চোৱা, তোমাৰ দাদাটো ইয়াত নাই, গতিকে তোমাকে মই কথা এটা কৈ দিওঁ। নেক্সট টাইম আৰু আমাৰ ঘৰলৈ এনেকৈ নাহিবা। তুমি মোৰ বেকাৰীলৈ আহিব পাৰা কাষ্টমাৰ হিচাপে, কিন্তু আমাৰ ঘৰলৈ নেক্সট টাইম নাহিবা। মই কিন্তু ভাল পোৱা নাই এইবোৰ, কাৰণ এইবাৰ আৰু মই এনেকুৱা একো ভুল কৰিব বিচৰা নাই, যাৰ কাৰণে মই মনত কষ্ট পাব লগা হয়। জুলিবা, তোমাৰ হৈছে কি মই একো ধৰিব পৰা নাই। মই গম পাইছোঁ তোমাৰ দাদাৰ ওপৰত মাৰ ওপৰত খং উঠি আছে, কিন্তু মইনো কি কৰিলোঁ? তুমি মোকতো তেনেকৈ কিয় কৈছা? প্ৰথমতে তুমি মোৰ লগত এনেকৈ কথা পতা নাছিলা, এতিয়ানো কি হ'ল? আৰু মই সেইবোৰ একো নাজানো, গতিকে তুমি মোক তেনেকৈ কৈ নাথাকিবা। মোৰ লগতো তোমাৰ একো হোৱা নাই নহয়, আৰু দাদাই লগ ধৰি আহিছিলে বুলিহে মই লগত গুচি আহিলোঁ। মই কি জানো ইয়ালৈ আহিলে যে তুমি বেয়া পাবা বুলি। জুলি, তই আহি পালিহি। মই ভাবিলোঁ তই এনেই ঠগিলি নেকি। বিহুৱে মোক ফোন কৰিলে আকৌ, তই বোলে আজি ঘৰলৈ আহিবি। সেইকাৰণে মই এইকো ৰখাই থ'লোঁ। এই ৰাজীৱৰ লগতে আহিছিলে। ৰাজীৱৰ ভনীয়েকক মই আগতে লগ পাইছোঁ যদিও পাহৰি গৈছোঁ। তাই আজি আহিলে ভাল লাগিলে। পিছে ৰাজীৱৰ আকৌ কোনোবা ইমাৰ্জেঞ্চি পেচেণ্ট আহি গ'ল যে, কল আহিলে, সেইকাৰণে সি ইয়াতে থৈ গুচি গ'ল। অৱশ্যে লৈ যাম বুলিয়ে কৈছিলে লগত, ময়ে ৰখাই থ'লোঁ। তই আহিবি তেতিয়া একেবাৰে লগ কৰি গুচি যাবি বুলি, সেইবুলিয়ে ৰখাই থৈছিলোঁ। হয় নেকি মা? বাৰু, ঘৰলৈ নাহিলেও নহয়, সেইবুলি ঘৰলৈ আহিলোঁ। পিছে মোক দেখি তোমাৰ ভালেই লাগিছেনে নাই নাজানো আৰু। বাৰু সেইবোৰ বাদ দিয়া। আচ্ছা ভণ্টি, মই তোমাক এইমাত্ৰ কি ক'লোঁ তুমি শুনিলা নহয়? সেইখিনি কথা কৈ তোমাৰ দাদাক কৈ দিবা, যাতে নেক্সট টাইম তেনেকুৱা একো নহয়, বুজিলা নহয়? বাৰু হ'ব দিয়া, তুমি গৈ থাকিবা। মাৰতো তোমাক লগ পাই খুব ভাল লাগিল চাগে। তোমালোকৰ যদি আৰু কথা পাতিবলগীয়া আছে পাতি লোৱা। মোৰ পিছে ভাগৰ লাগিছে, মই অকণমান ৰেষ্ট কৰি লওঁগৈ। আণ্টি, মই গৈ থাকোঁ দিয়ক। মই ইয়ালৈ আহিবই নালাগিছিলে, আহি ভুলে কৰিলোঁ নেকি।
মই ইয়ালৈ অহাৰ কাৰণে যদি পাই বেয়া পাইছে। দাদাই লগ ধৰাৰ কাৰণেহে আহিছিলোঁ। বেয়া পাব বুলি জানিলে কেতিয়াও মই নাহিলোঁ হয়। কিন্তু আণ্টি, আপোনাক লগ পাই মোৰ ভাল লাগিলে। হ'ব দিয়ক, মই এতিয়া গৈ থাকোঁ, দেৰিও হৈছে। ৰ'বা, তুমি তেনেকৈ কিয় কৈছা? তুমি ইয়ালৈ আহিছা, মোৰ ভাল লাগিছে। আৰু কিয় নাহিবা? এনেকৈ আহি থাকিব লাগিব, নাহিলে নহ'ব নহয়। আৰু এইখন মোৰ ঘৰ হয়। জুলি, তোৰ সেইদিনাৰ পৰা কি হৈছে মই একো ধৰিব পৰা নাই। সেইদিনা ৰাজুৱে মাকৰ লগত আহিলে, তই সিহঁতৰ লগতো ভালকৈ কথা নাপাতিলি। আৰু এতিয়া সেই অকণমানি ছোৱালীজনী তই এনেকৈ ক'বলৈ অকণমানো বেয়া নালাগিলে তোৰ? তাই মৰমতহে ইয়ালৈ আহিছে, আৰু তই তাইক যি টিখন কৈ আছ যে, ধৰিবই পৰা নাই তোৰ হৈছে কি মানে। হ'ব মা, তুমি ধৰিব নোৱাৰিলেও নাই। এতিয়া তোমাক মই একো বুজাই থাকিবলৈও নাই, এনেও বুজি নোপোৱা। সেইদিনা কথাবোৰ মই ইমান ধুনীয়াকৈ কোৱাৰ পিছতো তুমি মোকহে তেনেকৈ ক'লা, আৰু এতিয়াও সেই একে কৰি আছা। ঘৰলৈ আহিবই নালাগিছিলে নেকি? বিনা কাৰণত ঘৰলৈ আহিলোঁ। কোনেনো জানে ঘৰলৈ আহি আকৌ এনেকৈ কাৰোবাক লগ পাম, আৰু বেলেগৰ কাৰণে তুমি মই ঘৰৰ ভিতৰত নোসোমোৱাৰ আগতে আকৌ গালি পাৰিব আৰম্ভ কৰি দিবা বুলি। তেনেকৈ জানিলেতো কেতিয়াও নাহিলোৱে হয়। বাৰু যি কৰা কৰি থাকা, এনেও এখন তোমাৰহে ঘৰ নহয় জানো? মইনো কিবা কৈ কি লাভ আছে? কৰা তোমাৰ মতে যি কৰিবলৈ আছে। মই যাওঁ ভিতৰলৈ, ভাগৰ লাগিছে। তোমালোকৰ লগত লাগি থাকিবলৈ মোৰ ওচৰত টাইম নাই। ছোৱালীজনী মই সঁচাকৈ ধৰিব পৰা নাই। আগতেতো তাই তেনেকুৱা নাছিলে, এতিয়া তাই হৈছে কি? কথাই প্ৰতি অকল কাজিয়াকে কৰি থাকিব জানিব। অনবৰতে এইটো কথা কৈ থাকিব। ভাল কথা এটা ক'লেও তাইক বেয়া হয়। বুজি পোৱা নাই মই কিনো হৈছে। বাৰু তুমি মন বেয়া নকৰিবা। তাই কি হৈছে কি নাই হোৱা তাইৰ লগত কথা পাতিব লাগিব। সেইবুলি তুমি নোহোৱাকৈ নাথাকিবা। মাৰ লগত কেতিয়াবা আহিবা ইয়ালৈ, বুজিছা? আজি তোমাক লগ পাই বৰ ভাল লাগিলে। আহি থাকিবা কেতিয়াবা, তেতিয়াহে ভাল লাগিব। নাই আণ্টি, মই আৰু নাহোঁ। মই আহিলে মানে জুলিবাই আকৌ খং কৰিব, বেয়া পাব। আৰু তাই যেতিয়া নেকি মই বা দাদা মা ইয়ালৈ অহাটো বিচৰা নাই, গতিকে আমি ইয়ালৈ নহাটোৱে ভাল হ'ব নেকি? আৰু জুলিবাকো আপুনি একো নক'ব, তাইৰো একো ভুল নাই বাৰু। মোৰ মায়ে তাইৰ লগত যি কৰিলে, তাই সেইটো কাৰণে হয়তো মাক বিশ্বাসত ল'বও পৰা নাই, আৰু কথাবোৰো পাহৰিব পৰা নাই। তাইৰ ঠাইত মই থকা হ'লে হয়তো ময়ো এনেকুৱাই কৰিলোঁ হয়। সেইকাৰণে তাইক আপুনি একো নক'ব, আৰু যেতিয়ালৈকে তাই নিবিচাৰে আমি কোনো ইয়ালৈ নাহোঁ। কিন্তু আপুনি ভুল নুবুজিব আকৌ, মোৰ ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগিলে। সদায় আহি থাকিব পালেতো একো নাছিলে, কিন্তু জুলিবা যেতিয়া বিচৰা নাই ইয়ালৈ অহাটো, গতিকে আমি নহাটোৱে ভাল হ'ব। তুমি তেনেকৈ কিয় কৈছা? একো নহয় দিয়া, এইখন মোৰ ঘৰ হয়, তাই নহয় নহয়। তাই তোমালোকে নহাটো বিচাৰিলে বুলিয়ে তোমালোকে নাহিবা, সেইটো কথাটো নহয়। আহিবা, তোমালোক আহিবাচোন। তাই যিমান খং কৰি থাকিব, তোমাৰ মাৰ লগত কেতিয়াবা আহিবা, তোমাৰ মাকো আহিবলৈ ক'বা, বুজিছা? আৰু তাইৰ লগত মই কথা পাতিম বাৰু, আচলতে তাই হৈছে কি। তুমি সেইবোৰ চিন্তা কৰিব নালাগে। মুঠতে যেতিয়াই মন যায় ইয়ালৈ আহি যাবা। আহি থাকিলে মানে মোৰো ভাল লাগিব, বুজিলা নহয়? বাৰু হ'ব দিয়া, তোমাৰ দেৰি হৈছে, তুমি এতিয়া গৈ থাকা। ঘৰ গৈ পাই ফোন এটা কৰি দিবা। ঠিক আছে হ'ব আণ্টি, এতিয়া মই গৈ থাকোঁ। মই ঘৰ গৈ পালে জনাই দিম বাৰু। আহিছোঁ দিয়ক।